গুণ আছে পৰি আগতে একদম দেওবাৰে বিশেষ বুলি ক'লে ইয়ালৈকে এইকেইটা বেঙেনা পুৰা কোন খাব পৰা ধুনীয়া মই ছাগলী মানে একেবাৰে আমাৰ সেই কি অলপ নহয় যথেষ্ট গছৰ পৰা ছিঙি আনিছো নিজে কি ধুনীয়াকৈ চুলিত নাৰিকল তেল সানি মাছাজ কৰি দিছে চাওকচোন বাৰু নমস্কাৰ ৰাইজ মই দেৱাশীষ আৰু আজি মোৰ লগত আছে কোন আছে পুৰি মই নিচা মা আৰু মি যাবলৈ ওলাইছোঁ পুনৰ দেৰগাঁও ডক্টৰৰ ওচৰলৈ সেইগৰাকী একদম ঘৰৰ ওচৰত আৰু এতিয়া আমাৰ ছোটু পৰিৰ চুলিখিনি মামীয়েকে দুখ পাইছোঁ মোকো ব্লক কৰিছা চব জনা হ'লেও তাই চুলিখিনি বান্ধি দিছে মামীয়েকে আৰু থেৰাপি চেণ্টাৰ য'ত ল'বলৈ গৈছিলোঁ দেৰগাঁৱত তাৰ পৰা তেনেই ওচৰতে নিচাহঁতৰ ঘৰ আহি তাতো সোমাই লুচি ভাজি খাই আহিছোঁ গোটেইবোৰে আৰু এয়া নিচাহঁতৰ ঘৰৰ পৰা আহি আমি বাটতে এতিয়া এইফালে যিহেতু পাচলিৰ খেতি ঢেৰ গতিকে সেইবাবে আমি বোলো ডাইৰেক্ট ইয়াৰ পৰা অলপ বন্ধাকবি লৈ যাওঁ আৰু বেঙেনা আছে বোলে সিফালে বেঙেনা লৈ যাম এয়া মিয়েতো ছিঙিবলৈ অহা নাই বাৰু ফটো পজ মাৰিবলৈ আহিছে গতিকে ফটো এটা মাৰি লওঁ ৰ'ব দেই আৰু সেইফালে আমাৰ দাদাহঁতে আমাৰ কাৰণে অলপ জুখিছে বন্ধাকবি বিলাহীটো নাই এতিয়া বৰ্তমান হেৰিহে আছে বন্ধাকবি আৰু বেঙেনা আমি বেঙেনাটো চাওঁ সিফালে গৈ ব'লা দেহা বেনেনা এইখন বাৰীৰ পৰা আৰু 2-4খন বাৰী আছে মাজে মাজে বাৰু ঘৰলৈ নি থাকোঁ পাচলি কিন্তু বহুত দিন নিয়া হোৱা নাই আৰু বৰ বিশেষ এটা পাচলি নোহোৱাও হৈছেগৈ লাহেকৈ বিলাহী চিলাহী নিওঁ আগতে বকলি ছিজন গৈছেগৈতো মাৰ্চ সোমালে গতিকে সেই গুটি ন এতিয়া আমি গৈ আছোঁ আমি নিজে ছিঙি লৈ যাওঁ এজনে ছিঙি আছে নহয় আমাক কৈছে নহয় আমি নিজে ছিঙিও পাইছোঁ বাৰু আগত ক'ত আলু এইবিলাক আলু খেতি এই আছিলে কিবা শেষ হ'ল আকৌ এইটো বকলি হয় বকলি ঠাইডাল এনেকুৱা চা এইবিলাক হৈছে বেঙেনা সৰু বেঙেনাটো নাযাবা কাঁইট আছে কাঁইট থাকে বেনেনা বেনেনা কৈ আছো দেখা বেয়া বেঙেনা নল'বা এইবোৰ বেয়া বেঙেনা ভাল নতুন এইফালে আছে চোৱা ছিঙিব লাগিব তুমি নোৱাৰিবা খালি হা বৰ ভাল লাগে দেই এইবোৰ ভাল লাগে আকৌ সেই দাদাই ছিঙি দিব আমাৰ এইগৰাকী বাৰু সৰুৰ পৰা এনেকৈ ওচৰতে ছিঙা মেলা কৰি থাকে কাৰণে তাই ছিঙিব মেলিব ধুনীয়া জানে আগতে একদম দেওবাৰে বিশেষ বুলি ক'লে ইয়ালৈকে এইকেইটা বেঙেনা পুৰা কোন খাব পৰা ধুনীয়া মই ছাগলী মানে একেবাৰে আমাৰ সেই অঁ ইয়াতকৈ যিটো ডাঙৰ হয় সেইটো বেলেগ এইটো পুৰি খাব পাৰি ঘৰটো ইমান ধুনীয়া লাগিছে ইয়াত ভৰ দুপৰীয়া শুই থাকি বৰ ভাল লাগিব মোবাইলটো এয়া আমি লৈ লৈছোঁ দেই 3 কেজিতকৈ বেছি দিছে এইটো মানে 100 টকাত এয়া আমি লৈ গৈছোঁ যথেষ্ট দিছে আৰু কাৰণ বেছি নিলেও আকৌ সেই এনেই থৈ দিয়ে এঠানি হ'ব হয় নাই আৰু আমি এতিয়া হেৰি হ'ল কথাটো এনেকুৱা থেৰাপি চেণ্টাৰৰ পৰা চিধা আহিলোঁ নিচাহঁতৰ ঘৰলৈ তাতে ৰুটি
ভিডিঅ' নকৰিলোঁ আৰু বৰ ভাগৰ চাগৰ লাগি আছিলে, অলপ টোপনিও লাগি আছিলে। মানে তাতে ৰুটি পনীৰ সেনেকৈ খালোঁ। খাই পেলাই এইটো ৰাস্তা নহয়, এফালে মানে অলপ দূৰ হয় অহাটো ভিতৰৰ গাঁৱৰ মাজেদি, কিন্তু মেইন ৰাস্তাটো একদম ওচৰতে, চাৰিআলিৰ ওচৰতে। এইফালেদি আহিলে মানে এই পাচলি খেতিবিলাক দেখা পোৱা হয় যে, সেইবাবে বোলো কি পাওঁ চাই যাম। কিন্তু চবতে নোসোমালোঁ, ৰাস্তা কিনাৰতে থকা এখন খেতিত সোমালোঁ। তাতে সোমাই পেলাই এতিয়া আৰু এই 50 টকাৰ 3 কেজিমান দিলে, বেছি হ'ব। গতিকে 3-4 কেজিমান দিলে 50 টকাত। সেই বন্ধাকবি, তাৰপিছতে বেঙেনা ল'লোঁ অলপ, সেই আধা মোনা 100 টকাত লৈ আহিছোঁ। গতিকে খামগৈ এতিয়া। বজাৰতকৈ অলপ কমত পাইছোঁ আৰু অন্তনো কি, অলপ নহয় যথেষ্ট, গছৰ পৰা ছিঙি আনিছোঁ নিজে। গতিকে সেইটোৱে ভাল লাগে। আৰু এতিয়া আমি মানে টাউনেদি চাৰিআলিদি নাযাওঁ আৰু, এতিয়া সেইফালেদি ওলামগৈ, এই DKD কলেজৰ ফালেদি যামগৈ। আৰু এয়া আমি বগৰী লৈ লৈছোঁ এতিয়া গোলাঘাট টাউনৰ পৰা। আমি সেইফালে কিবা দৰৱ কেইটামান আনিবলৈ গৈছে। এইখনে আমাৰ গোলাঘাটৰ টাউন ডষ্ট কোম্পানীৰ ওচৰত। এই নোধোৱাই খোৱা জানো? নোধোৱাকৈ নাখাওঁ। ধোৱাচোন। আৰু বহুদিন আমাৰ নিজৰ জেগা টুকালৈ থিয়েটাৰ অহা নাছিলে, গতিকে থিয়েটাৰ এখন আনিছে আমাৰ দেউতাহঁতে মিলি লৈ। মানে যিমান চিনেমা হলত চিনেমা চাবলৈ যাওক, কিন্তু ঘৰৰ ওচৰত গাঁৱতে নিজৰ মানুহখিনিৰ লগত থিয়েটাৰ চোৱাৰ কিন্তু বেলেগ এটা মজা আছে। আৰু সন্ধিয়া হ'লে আমাৰ ইহঁতৰ ঘুগুনি পকৰি খাওঁ লাগে। লগতে পৰিও আহিলে, পৰি ঠেহটো দেখিছেনে বাৰু? নতুনকৈ শিকিছে, ক'ত শিকিছে নাজানো আৰু দেই। পকৰি এটা খাইছোঁ। মোক আইতাই দিলে। আৰু এয়া মামীয়েকে নিজৰ চুলিত নাৰিকল তেল সানি আছিলে, কিন্তু দেখি পেলাই আমাৰ পৰিকো সানিবলৈ লগা হ'ল। যেতিয়ালৈকে মামীয়েকে পাতি নিদিয়ে তেল সানিবলৈ, তেতিয়ালৈকে মানে তাইৰ উৎপাত। অৱশেষত মানে পাতি দিলতহে তাই ঠাণ্ডা হৈ যায়। কি ধুনীয়াকৈ চুলিত নাৰিকল তেল সানি মাছাজ কৰি দিছে চাওকচোন বাৰু। ৰাইজ, আমাৰ পৰিয়ে নিজে জোতা পিন্ধিব পৰা হ'ল দেই। চাওঁ কেনেকৈ পিন্ধে চাম মই আজি। ইপাত বাৰু শুদ্ধকৈ পিন্ধিলে। নেক্সট। নাই ভালকৈ সোমোৱাই লোৱা, পিছ চাইডটো ভালকৈ সোমোৱাই লোৱা। জনা হ'ল দেই ছোৱালীজনী আমাৰ। আয়ু 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 আয়ু। কি ধুনীয়াকৈ পিন্ধি ল'লে ৰে। বাই। আমি ঘুগুনি খাব যাওঁ। নুগুনি নহয়, ঘুগুনি। শুনুনি নহয়, থিয়েটাৰ যাওঁ। ভাই চোৱা, এইটো ভাইটিলৈ কথা পাতা। এইটো ভাইটি ফোন কৰিছে, ভাইটি। ইমান মাতা। ইমান কোৱা আকৌ। লাভ ইউ কৈ দিয়া। আৰু এতিয়া গাড়ীখন ধুই লৈছোঁ এটি বিশেষ কামত। কামটোনো কি, লেতেৰাটো হৈ আছিলেই, তথাপি আজিৰ বিশেষভাৱে ধোৱাৰ কাৰণটো হৈছে যে গাড়ীত জুবিন দাৰ ফটো এটা লগাম। গতিকে কেনেকুৱানো লাগে, কিনো লগাওঁ, সেয়া পিছৰটো ভিডিঅ'ত দেখাম। আৰু তেতিয়ালৈকে সকলোকে ধন্যবাদ।